আকৌ ৰিষ্টাৰ্ট কৰিবলগীয়া হ'ল আমাৰে সদায় মানে লাইফত বাধা বিঘিনি আহে মানে জীৱনৰ লাইফটোত বাধা বিঘিনি থাকিবই কিন্তু এই ফেচবুকৰ লাইফতো মানে ইমানকৈ বাধা বিঘিনি হৈ আছে যে আমাৰ কাৰেণ্টটো একদম যেতিয়া লাইভ কৰিম তেতিয়াই যাব আকৌ যেতিয়া দুপৰীয়া লাইভ কৰিম তেতিয়াই কাৰেণ্টটো যাব এইফালে আমাৰ দুটাকৈ বেটাৰী আছে কিন্তু বেকআপ নলয় ইমান হণ্ডাটো ইমান হেৰি বেকআপ ল'ব নোৱাৰে বেটাৰীটো ইমান বেকআপ ল'ব নোৱাৰে বহুত বেছি লাইট আকৌ ডিজি বহাবলৈও আমাৰ জেগা নাই প্লাছ আমাৰ ডিজিটো ইমান আমি এফৰ্ড কৰিবও নোৱাৰিম যিহেতু আমাৰ ইমান ডাঙৰ হেৰি নহয় ডিজিৰ কাৰণে এযোৰ হৈছে আকৌ কণ্টিনিউ কৰিছোঁ এযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া গুণা আৰু ৰঙা থকা 7,000 আকৌ 7,300 rupees ৰেডি টু ৱেৰ থাকিব 7,300 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ য'ত ইয়াত কমপ্লিটলি হেণ্ডৱৰ্ক কৰা আছে মই আকৌ লাইভ কৰিলে পিছফালে কি পেকিং কৰি থাকেনো গুৱাহাটীত আৰু এইযোৰ হৈছে পিয়ৰ টচৰ ইয়াত বহুত ধুনীয়া কিন্তু অকণো সূতা ওলমি জুলমি থকা নাপাব 11,200 টকাত ল'ব পাৰিব ইমান ধুনীয়া ফিনিচিং আৰু এইযোৰ হৈছে 1,680 টকাত ৰেডি টু ৱেৰ থাকিব 1,680 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইফালে হৈছে খুবেই ধুনীয়া চাওক 32 চাইজ 32 হ'লেও 34 পিন্ধিব পাৰিব নিচিনা লাগিছে ডাঙৰ লাগিছে নহয় মিচিং ব্লাউজ আৰু ইয়াৰ 1,399 টকা অফলাইন হ'লে 1,300 টকা ডাৰ্ক গ্ৰীণ কালাৰ মিচিং চাদৰ মেখেলা অথনি দেখুৱালোঁ ডাৰ্ক গ্ৰীণ অথনি দেখুৱাইছিলোঁ ইয়াৰ দামো হৈছে 1,399 টকা 1,399 আৰু ব্লাউজ এখন লৈ থ'ব পাৰে কিয় 1,399 টকা আমাৰ এনেই ক'ৰবাত একবাৰ ওলাই যাওঁতে আমি খাই পেলাওঁ কিন্তু কিনিব লাগে বুলি আমাৰ মনত নাথাকে বা প্ৰয়োজন বুলি নাভাবোঁ কিন্তু বহুত দিন লাষ্টিং হ'ব ইমানে আপোনালোকক ক'লোঁ যে এখন যদি মিচিং ব্লাউজ আপোনালোকে কিনি থয় বা পিন্ধে গম পাব যে বহুত দিন লাষ্টিং হ'ব ভবাতকৈও বেছি আৰু আজি আমাৰ তেজপুৰৰ পৰা যিটো ঐকলীয়া গুৱাহাটী গৈছেগৈ কিন্তু আকৌ আধা বাটৰ পৰা ঘূৰিয়ে আহিলেগৈ কামটানক পাই ইয়াৰ দাম আছে 1,750 টকা কাম বহুতখিনি আমাৰ আগবাঢ়িছে তাতে আৰু বহুতে কৈছে জেচিন বা তাতে কি হ'ব ভাল হ'বনে নহ'ব ফ্লাইং কাষ্টমাৰ লাগিব তাত তেনেকৈ বুলি বহুতে বিভিন্ন ধৰণৰ এটা মোক কনফিউজন আনিছে কিন্তু তথাপিও য'ত যেনেকৈ হ'লেও যুঁজি যাবই লাগিব জীৱনটো ইয়াৰ দাম হৈছে 1,750 টকা আৰু মেইন বজাৰত পালে মানে হেৰিত পালেও ধৰক আমি মেইন পেণ্টালুনতে পাইছিলোঁ পেণ্টালুনৰ ওপৰত কিন্তু তাত মানে অকণমান প্ৰব্লেম হ'ল আমাৰ ছোৱালীকেইজনী থাকিবলৈ ওচৰ পাজৰৰ ঘৰ নাই সেইকাৰণে আমি তাতে ছাজেষ্ট কৰি তাতে ভাল পালোঁ 1,680 টকা কিন্তু কিছুমানে কৈছে আপুনি কিন্তু ফ্লাইং কাষ্টমাৰ নাপাব নহয় মানে ধৰক অহা যোৱা কৰা বাটৰ কাষ্টমাৰটো আপুনি নাপাব তাত কোনোবাই আপোনাক বিচাৰি যাব লাগিব তেনেকৈ আৰু বহুত ধৰণৰ মানে নেগেটিভ পজিটিভ কিছুমানে কৈছে নাই ভালেই হৈছে ইয়াৰ দাম হৈছে 7,300 rupees তেনেকৈ নেগেটিভ আৰু পজিটিভটো চবতে থাকে কিন্তু দুইফালে দুটা নেগেটিভ পজিটিভে আমাৰ কাৰণে মানে বহুত ভাল যাতে আমি চিন্তা কৰিব পাৰোঁ ইয়াৰ দাম হৈছে 8,200 rupees কিন্তু অকণমান চিন্তাটো হ'বই আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ এইবোৰ গোটেইখিনি হেভি কইনাৰ কাৰণে বনোৱা হৈছে কোনোবাই আজিকালি কইনাবোৰ আমাতকৈও বেছি চিম্পুল আমিয়ে অলপ বেছি জিকজাক কিন্তু আজিকালি কইনাবিলাকক কাপোৰ দেখাবলৈ 11,500 টকা কাপোৰ দেখাবলৈ মানে চিন্তাই লগা হৈ যায় কি কাপোৰ চাবা ভণ্টি বুলি ক'লে ক'ব আণ্টি আটাইতকৈ চিম্পল সেইটো কাপোৰে মোক ভাল লাগে বুলি ক'ব আৰু কেতিয়াবা যদি এনেই ডেইলি ইউজৰ কাপোৰো যদি কোনোবাই কিনিবলৈ আহে কইনা হ'বলগীয়া সিহঁতেতো একদম পাতলাতকৈ পাতলা কালাৰ যিটো কালাৰ আমি এতিয়া বয়সস্থ মানুহে যেতিয়া যিটো পিন্ধোঁ সেইটোৱে সিহঁতে চইচ কৰে সেইকাৰণে দিনকাল উল্টা হৈ গৈছে এতিয়াও আমি ৰঙীন হৈ আছোঁ মানে আমাৰ কালাৰবোৰ ভাল লাগি থাকে 7,300 rupees কালাৰফুলে আমি ভাল পাওঁ কিন্তু সিহঁত মানে একদম ইমান হেৰি কালাৰবোৰ ভাল পায় কেতিয়াবা আমাৰ দেখাবলৈ কালাৰ নাইকিয়া হৈ যায় বা কি কালাৰ দেখুৱাম তেনেকৈ চিন্তা কৰিবলগীয়া হৈ যায় 7,300 rupeesত ল'ব পাৰিব এইযোৰ হৈছে ধুনীয়া পিয়ৰ টচৰ 8,700 rupees ৰেডি টু ৱেৰ থাকিব আৰু ইয়াত অকণমান গুণা আছে বাকীখিনি কিন্তু একো চিন্তা কৰিব লগা নাই কাপোৰ ভালেই থাকিব আৰু আমাৰ তেজপুৰ বিপৰীত আপোনালোকে আশা কৰোঁ আপোনালোকে আমাক মৰম সঁহাৰি জনাব আৰু আমাৰ তেজপুৰ ইউনিভাৰ্চিটিতো বহুত চিনাকি বাইদেউ আছে যিসকলে আমাক অতদিনে মৰম দি আহি আছে তেনেকৈ আমাৰ বহুতখিনি আছে লেডিজ বা হেৰিসকল যিসকলে আমাক ইমান মৰম দিছে 8,350 rupees আৰু ডি চি অফিচতো আছে এনেকৈ বিভিন্ন ধৰণৰ স্কুল কলেজত আছে তেখেতসকলক সকলোকে আমাৰ কাকান ধেমাজি পৰিয়ালৰ পৰা মই সকলোকে স্বাগতম জনাইছোঁ আমাৰ বিপণীলৈ ইয়াৰ দাম হৈছে 8,200 চামথিং হয় 1,580 rupees আৰু এইযোৰ হৈছে পিয়ৰ মুগাৰ আৰু এই পিয়ৰ মুগাৰ যোৰ বহুত দাম শুনিলে ভাল নালাগিব কিন্তু উপায় নাই 50,000ত ল'ব পাৰিব ব্লাউজো ধুনীয়া 50,000 rupeesত ল'ব পাৰিব
50,000 रुपिसत ল'ব পাৰিব 50,000 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া টাইটছৰ 7,300 रुपिसত ৰেডি টু ৱেৰ থাকিব 7,300 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ একদম সিম্পল মানে ভাল লাগিব এনি অকেজন কিছুমান কাপোৰ এনেকুৱা থাকে যে আপুনি অকেজনত কি মানে যিকোনো অকেজন একেবাৰে ডাঙৰ বিয়াত পিন্ধিলেও 7,800 रुपिस আৰু এইযোৰ হৈছে 7,800 रुपिस একেবাৰে ডাঙৰ বিয়াত পিন্ধিলেও বহুত সিম্পল পিন্ধিলেও চাব এইজনী ইমান সিম্পল পিন্ধিছে কিবা আকৌ সৰু বিয়াত গ'লেও না এটা সিম্পল কাপোৰযোৰ ভাল লাগিছে তেনেকুৱা সিম্পলে চবতে দখল কৰিব পাৰে আৰু এইযোৰ হৈছে 6,750 টকাত ল'ব পাৰিব 6,750 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে এখন হৈছে খুব ধুনীয়া সিঙ্গেল চাদৰ 3,850 টকা এফালে হৈছে ধুনীয়া তিনি হোৱাইট টছত 3,850 টকাত ল'ব পাৰিব 3,850 টকাত ল'ব পাৰিব আৰু এইটো হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া জোৰা আৰু ইয়াৰ দাম হ'ব 8,200 रुपिस ৰেডি টু ৱেৰ থাকিব নতুন আৰু এফালে হৈছে খুবেই ধুনীয়া পদ্মিনী কটনৰ হোৱাইটত মানে পদ্মিনী কটনৰ গেৰো ইমান সাফা আপোনালোকে নাপায় কোনোবাই যদি সাফাকে পিন্ধিম বুলি ভাবিছে তেতিয়া ল'ব পাৰে আৰু এইযোৰ কাপোৰ 3,000 টকাত ল'ব পাৰিব এইযোৰ কাপোৰ আৰু এইযোৰ হৈছে ৰিবি ডিজাইনৰ আৰু এই ৰিবি ডিজাইনৰ ধুনীয়া জোৰা ল'ব পাৰিব 2,600 টকাত আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ এখন একদম ওখ ডাঙৰ মানুহৰ কাৰণে বহুত ধুনীয়া হ'ব চাদৰখন অকমান দীঘল আছে আৰু ডেমচি উটাৰে ফুল কৰা 6,300 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1,750 रुपिसত ৰেডি টু ৱেৰ থাকিব 1,750 টকা এইযোৰ হৈছে কটননি ধুনীয়া জোৰা আৰু এই কটননি ধুনীয়া জোৰা ল'ব পাৰিব 2,300 টকাত 2,300 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব সাইদা বাইদেউ গুড ইভিনিং সকলোকে গুড ইভিনিং নমস্কাৰ আমাৰ ধেমাজি কাংকান ধেমাজি লাইফলে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ কটননি 2,400 रुपिसত ল'ব পাৰিব এখনো হৈছে সেমিননি সিঙ্গেল চাদৰ 1,650 টকা এখনো ধুনীয়া কিন্তু এইযোৰ হৈছে সেমিননি গাড়ী দিয়া যত আপোনালোকে ডকচি ধুওক আকৌ পিন্ধক ষ্ট্ৰিক কৰি দিয়ক একদম বেষ্ট কমফৰ্টেবল ৱেৰ হ'ব 3,600 টকা খালি পটিটোৱে অকমান নজুৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া এখনো হৈছে খুব ধুনীয়া সিঙ্গেল চাদৰ 1,650 টকা আৰু এইযোৰ হৈছে সেমিননি বহুত ধুনীয়া সেল বৰ্ডাৰ কৰি নিয়া ইয়াৰ ফিনিশিঙৰ ক্ষেত্ৰত হয়তো এটা কুটকনা উলিয়াবলৈ আপোনালোকে সুবিধা নাপাব ইমান ধুনীয়া কিন্তু দামটোহে অকমান ধুনীয়া বেছি 6,800 টকাত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ নুনি যিটো পিয়ৰ নুনি আমাৰ বিপণীৰ আটাইতকৈ দামী পিয়ৰ নুনি আৰু এই ধুনীয়া পিয়ৰ নুনিযোৰ ল'ব পাৰিব 6,300 টকাত আৰু এইযোৰ হৈছে টছত পাতবোৱাবোৰ এনে মিচিং ব্ৰাইডেল ৱেৰ হয় কিন্তু আজিকালি ধৰক মিচিং ব্ৰাইডেল বা অসমীয়া ব্ৰাইডেল তেনেকে বুলি নাই যোনে যেনেকৈ ভাল পায় তেনেকৈ পিন্ধে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া মানে পাৰ্টি ফাংচন অকেজন ৱেৰ বিলাকৰ ইয়াৰ দাম হৈছে 20,500 रुपिस 20,500 रुपिस ল'ব পাৰিব এখন হৈছে সেমিননি সিঙ্গেল চাদৰ এখন ল'ব পাৰিব আপোনালোকে 1,800 रुपिसত আৰু ইফালে হৈছে ধুনীয়া ডাইটছৰ 7,300 रुपिसত ল'ব পাৰিব 7,300 रुपिसত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব হেল্ল' জেচিন আৰু সুৰভি পুনম বাইদেউ মই একদম আপোনাক ভাবিয়ে আছো কি হ'ল বাইদেউ বহুত দিন হ'ল মেছেজ নাই কিবা গা বেয়া আছিলে নেকি কিন্তু যেটো আসাম কনভেনশনৰ ফটো দেখিলো ভাল লাগিলে বাইদেউ বহুত ধুনীয়াকৈ আপুনি পিন্ধিছে আৰু ইয়াৰ দাম হৈছে 7,300 रुपिस এইযোৰ যে বহুত ধুনীয়া এইযোৰ মই যোৱাকালি দেখাইছিলো কিন্তু এইযোৰ মোৰ পাৰ্সোনাল পছন্দ হৈছেগে বহুত ধুনীয়া ডিকটছ বানি কেঁচাপাত আৰু মেখলাখনো খুব ধুনীয়া চাও একদম ৰিয়েলি মানে পিন্ধিলে বহুত এলিগেন্ট ধুনীয়া লাগিব ইয়াৰ দাম হৈছে 8,250 रुपिस আৰু এইযোৰ হৈছে ডাইটছ এইবোৰ গোটেইখিনি কালাৰ খুব ষ্টেণ্ডাৰ্ড এটা কালাৰ যেটো যেনেকৈ মিউট মেকআপ লাউড মেকআপ যেনেকৈ থাকে এইটো হৈছে মিউট কালাৰ বহুত ধুনীয়া কালাৰ ইয়াৰ দাম হৈছে 7,300 रुपिस এইযোৰ হৈছে 7,300 रुपिसত ল'ব পাৰিব তোমাৰ কাপোৰযোৰ পিন্ধি ফটো পালো বাইদেউ মই আপলোডো কৰিছো আৰু থ্যাংক ইউ আসলে আপোনাৰ হাইটো আছে সেইকাৰণে কাপোৰ যিকোনো কাপোৰ পিন্ধিলে বহুত ধুনীয়া হয় আপোনাৰ কাপোৰবোৰ এইযোৰ হৈছে ডাইটছৰ 6,700 रुपिसত ল'ব পাৰিব 6,700 रुपिस এইযোৰ হৈছে খুবেই ধুনীয়া ডাইটছৰ 6,440 रुपिसত ল'ব পাৰিব আৰু যাৰ মুগা কাপোৰ কিনাৰ কথা চিন্তা কৰি আছে আপোনালোকে ইমান লৰালৰি নকৰিব এতিয়া নিকিনিব অকনমান সময় ৰখি দিও অফাৰ আহিব গুৱাহাটীৰ পাছত থকা লেখা নামৰ
ছোৱালীজনী ভালে আছেনে বাইদেউ সিহঁতে নাই নহয় সিহঁতে গুচি গ'ল আইতাক আৰু মণিকজনী লগত থকা সিহঁতে গুচি গ'ল নহয় বাইদেউ দেউতাকৰ ইয়াৰ দাম হৈছে ৭,৩০০ টকা দেউতাকৰ সকাম কৰিবলৈ আছে জনী বুঢ়ী মাকজনী কৈখিনি লৈ গ'ল তাৰপিছত ঘূৰিয়ে নাহিলেগৈ ইয়াৰ দাম হৈছে 8,300 ৰুপিজ তাৰপিছত সিহঁতৰ কোনো ফোনৰ মানে কানেকশ্যন নাইকিয়া হৈ গ'ল ক'ত গ'ল কি হ'ল একো খবৰ নাই একো আমি যোগাযোগ কৰিবলৈ নোৱাৰিলোঁ আৰু এইযোৰ হৈছে ডাইটছৰ খুবেই ধুনীয়া ইয়াৰ দাম হৈছে 6,440 টকা কিন্তু মই যিমানখিনি পাৰোঁ মানে যেনেকৈ মই চেষ্টা কৰিব লাগিছিলে তেনেকৈ মই ফুল চেষ্টা আৰু মোৰ ফুল ডেডিকেশ্যন দি সিহঁতক মই আপডাল কৰিছিলোঁ ছোৱালীজনীকো য'ত নেকি মই নেষ্টামৰ নামেই শুনা নাছিলোঁ মই তেনেকৈ নেষ্টাম গাখীৰো কিনি হেৰি কৰি ছোৱালীজনীৰ স্বাস্থ্য অলপ ভালেই আহিছিলে কিন্তু বুঢ়ী মাকজনী ইমান ঠিক নহৈছিলে লৈ গ'লগৈ সিহঁতক আকৌ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া আৰু এইযোৰ ল'ব পাৰিব 6,300 ৰুপিজ লুকু টকা বজাৰ ইটাকো অকল বজাৰ ইটাকো ইয়াৰ দাম হৈছে 2,800 টকা বজাৰ কৰিলোঁ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ইয়াৰ দাম হৈছে 2,600 টকাত ল'ব পাৰিব আৰু আমাৰ তেজপুৰ বিপণীখন হৈছে কেতেকীবাৰী KTM ডিলাৰৰ একেবাৰে লগতে ছেকেণ্ড ফ্ল'ৰ আৰু আমাৰ লগত আছে ফাৰ্ষ্ট ফ্ল'ৰত আছে হেৰি ফাৰ্নিচাৰ বিপণী এখন বহুত ধুনীয়া ফাৰ্নিচাৰ কিন্তু মোৰ লগত আছে বুলি মই কোৱা নাই কিন্তু তাৰ গোটেইখিনি বস্তু একদম ইউনিকে মই দেখোঁ ইয়াৰ দাম হৈছে 6,300 ৰুপিজ এইযোৰ হৈছে পদ্মিনী কটনৰ ধুনীয়া ব্লু কালাৰত বহলটো অকণমান কম আছে ন ছবিহঁতৰ কাৰণে হ'ব মোৰ কাৰণে নহ'ব বহল অলপ কম আছে ইয়াৰ দাম হৈছে 5,500 ৰুপিজ আৰু আজিৰ আমাৰ সন্ধিয়ালৈ আমি ইয়াতে সামৰিছোঁ শুভৰাত্ৰি